আজি আমি চিঠাগুৰি আঞ্চলিক বিচুৱা সমিতি ইয়াৰ আহ্বান ক্ৰমে ইয়াত উপস্থিত হৈছো আৰু খুব ভাল লাগিছে যে ৰঙালী বৈশাগু বা ৰংজালী বৈশাগু বিচুৱা সকলোৱে পালন কৰে, অসমীয়াসকলে পালন কৰে, ৰাজবংশীও কৰে, আমি বড়োসকলক পালন কৰে। তো আজি যিটো বিচুৱা হ'ল নতুন বতৰ, গছ গছনিবিলাক নতুন পাত দিয়ে, নতুন বৰষুণ হয়, বৰদৈচিলা আহে, ইয়াৰ দ্বাৰাই আমাৰ মনৰ কামনাবিলাক মানে পৰিৱৰ্তন হয়। তো ইয়াৰ দ্বাৰাই আমি এটা মেছেজ দিব খুজিছোঁ যে ৰাজবংশীসকলৰ যিটো কলা কৃষ্টি আগবাঢ়ি আহিব লাগে, আগবাঢ়ি যাব লাগে, বিশ্বত প্ৰতিষ্ঠা কৰিব লাগে আৰু ৰাজবংশী জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান হ'ব লাগে আৰু আমি একেলগে মিলি পেলাই কাম কৰি যাতে ব্ৰিটিছ চৰকাৰৰ সহায়ত যাতে ৰাজবংশীৰ কিছুমান সমস্যা যাতে আমি সমাধান কৰিব পাৰোঁ, জাতীয় সমস্যা এইখিনি আমি আশা কৰিছোঁ। আৰু এই জাতিক উন্নয়নৰ কাৰণে ব্ৰিটিছ চৰকাৰৰ ফালৰ পৰা যি সহায় লাগে আমি আমাৰ দলত সিদ্ধান্ত লৈ পেলাই আমি কৰি থাকিম। আমি সদায় কোচ ৰাজবংশী জনজাতিক আমি সন্মান কৰোঁ। তেখেতসকলৰ যিটো কলা সংস্কৃতি বাৰে বৰণীয়া হওক বা এইটো কুচা নৃত্যই হওক, এইটো বিশ্ব দৰবাৰলৈ লৈ যোৱাটো আমি বিচাৰোঁ। যেনেকৈ ঢৌ আনিছে আমাৰ বাগুৰুম্বাত, ঠিক তেনেকৈ আপোনালোকৰ বিচুৱা আৰু কুচা নৃত্য এটা ঢৌ আনিব লাগে যাতে বিশ্ব দৰবাৰে যাতে চিনিব পাৰে ৰাজবংশী জাতিক। ইয়াৰ কাৰণে আমি ব্ৰিটিছ চৰকাৰৰ ফালৰ পৰা যি সহায় কৰিব লাগে আলোচনা কৰি পেলাই আমি আগবঢ়াম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।